कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद 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 আজি আমি অসম ৰাজ্যিক NSUৰ উদ্যোগত RSS প্ৰধান মোহন ভাগৱতৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ দীৰ্ঘাট বজাৰত। তেওঁ ইন্দোৰত গৈ এটা কথা কৈছিলে যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে ৰাম মন্দিৰ হোৱাৰ পিছত। আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে 1947 চনৰ 15 আগষ্ট তাৰিখত। আমাৰ স্বাধীনতা সংগ্ৰামৰ যিসকল সংগ্ৰামী মহান নেতাসকল আছিল তেওঁলোকক অপমান কৰিছে তেওঁ। 1947 চনত আমাৰ দেশ স্বাধীন হৈছে আৰু তেওঁ কৈছে আমাৰ দেশ স্বাধীন হৈছে যেতিয়া ৰাম মন্দিৰ হৈছে তাৰ পিছত। এই বক্তব্য যদি অন্য দেশত দিলে হয় এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ হ'ল হয়, কিন্তু আমাৰ ভাৰতবৰ্ষ এনেকুৱা এজন ৰাষ্ট্ৰ য'ত ধৰ্ম এই ৰাষ্ট্ৰবিৰোধী কথা কৈও তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। কিয় বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই তেখেতক এইটো আমি ধৰিব পৰা নাই। আমি আজি আন্দোলন কৰিলোঁ মোহন ভাগৱতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, দেশদ্ৰোহৰ কেছত তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁ দেশদ্ৰোহী কাম কৰিছে। कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद 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 আজি আমি অসম ৰাজ্যিক NSUৰ উদ্যোগত RSS প্ৰধান মোহন ভাগৱতৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ দীৰ্ঘাট বজাৰত। তেওঁ ইন্দোৰত গৈ এটা কথা কৈছিলে যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে ৰাম মন্দিৰ হোৱাৰ পিছত। আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে 1947 চনৰ 15 আগষ্ট তাৰিখত। আমাৰ স্বাধীনতা সংগ্ৰামৰ যিসকল সংগ্ৰামী মহান নেতাসকল আছিল তেওঁলোকক অপমান কৰিছে তেওঁ। 1947 চনত আমাৰ দেশ স্বাধীন হৈছে আৰু তেওঁ কৈছে আমাৰ দেশ স্বাধীন হৈছে যেতিয়া ৰাম মন্দিৰ হৈছে তাৰ পিছত। এই বক্তব্য যদি অন্য দেশত দিলে হয় এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ হ'ল হয়, কিন্তু আমাৰ ভাৰতবৰ্ষ এনেকুৱা এজন ৰাষ্ট্ৰ য'ত ধৰ্ম এই ৰাষ্ট্ৰবিৰোধী কথা কৈও তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। কিয় বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই তেখেতক এইটো আমি ধৰিব পৰা নাই। আমি আজি আন্দোলন কৰিলোঁ মোহন ভাগৱতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, দেশদ্ৰোহৰ কেছত তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁ দেশদ্ৰোহী কাম কৰিছে। कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद 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 जिंदाबाद